ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 ৰ দ্বিতীয় গোট পৰীক্ষা আর আপন পাঠৰ প্ৰশ্ন আলোচনা কৰিম সময় 2 ঘণ্টা মোট নম্বৰ আছিল 50 ঠিক আছে 1 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া যিকোনো এটা কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা এইটো 8 মাৰ্ক 1 নম্বৰ ক নম্বৰ দিছে কোনে খ নম্বৰ মাহ বৰৰ গীত 2 নম্বৰ উত্তৰ দিয়া লোন মানে কি তাৰ পিছত কৈছে খ নম্বৰ একান্ত মনে মানে কি দটা আছে নদ নদী বৈ গৈ কত পৰে গৈ বংগোপসাগৰ ভাৰতৰ কোন দিশত আছে গাধটোৰ নাম কি আছিল ঢোলাবৰ বজাৰৰ পৰা কোনে আনি দিয়ে কাতি বিহুৰ আন এটা নাম কি ফেকুলিটোৰ নাম কি আছিল পৰুৱাবৰ কামিলা হল কেনেকৈ সাধুটো কৰ পৰা লোৱা হৈছে ঘৰবৰ কেনেকুৱা হাজে কোনে হাজে তাৰ পিছত দিছে 3 নম্বৰ এটা বা দুটা শাৰীত উত্তৰ দিয়া পুৰণি কালত পৰুৱাবৰৰ স্বভাৱ কেনে আছিল সাগৰৰ পানী লনিয়া কিয় আকাশ বন্তি মানে কি বুজা তুমিনো অমৃতৰ নিচিনা ফলবৰ কত পোৱা এই কথাষাৰ কোনে কাক কৈছিল কি হল তোমালোকৰ এই কথাষাৰ কোনে কাক কৈছিল 4 নম্বৰ শব্দ অৰ্থ লিখা গৰ্ব বহুতি সঞ্চিত পৰৰ ৰাজি নাটনি 5 নম্বৰ বাক্য ৰচনা কৰা 4 মাৰ্ক আছে আকাশ দৌৰা দৌৰি মিলিজুলি মহান 6 নম্বৰ দিছে শব্দ অৰ্থ লিখা বাষ্প অগ্নি চিত্ৰ লোন অৰণ্য আকাশ 7 নম্বৰ শব্দ অৰ্থ লিখা শুদ্ধ অৰ্থ লিখা ধা সা বাৰী বাৰী 8 নম্বৰ এটা শব্দত প্ৰকাশ কৰা যে সোণৰ গহনা গৰে খ নম্বৰ কাঠ শিল মাটিৰ মূৰ্তি গঢ়া লোক বাটেৰে যোৱা লোক খাবলৈ অনা কলপুলি যুক্তাক্ষৰ সজাই একোটা শব্দ লিখা পযোগ ৰ কি হ'ব পৈৰৱ ৰ বাকি কেইটা আছে মধ্যে সযোগ মধ্যাহ্ন তালি বহযোগ দন্ত্যান্ন তালি বহযোগ ৰ ঠিক এইকেইটা আছিল ক্লাছ 3 ৰ আপোন পাঠৰ প্ৰশ্ন গতিকে আজিৰ ভিডিঅ'টো এইখিনি